হেল্ল' ষ্টুডেণ্টছ, আমি আজি ৰিজনিং ডিছকাছ কৰিম। তাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, এইটো ইজি কুৱেশ্যন আছিলে। আমাক দিয়া আছে নয়ডা মানে OPJEB, মই এনেকৈ লিখি লৈছোঁ তলত। আৰু তেতিয়া গম পালোঁ যে আমি এৰ পিছত বি আছে, গতিকে এইটো AB, সেইকাৰণে লিখিছে। ডিৰ পাছত E, আইৰ পাছত J, অ'ৰ পাছত P, তেনেকৈ লিখি দিছে। চ' যেতিয়া আমি ABCDখনত চাম, তেনেকৈ আমি ডিৰ পাছত E লিখিলোঁ, ইৰ পাছত F, এলৰ পাছত M, ইয়াতে চালে গম পোৱা যায় এইখিনি। ঠিক আছে। 64ত কোনটো অ'ড দিছিলে, এইটো ৰিভাৰটো অ'ড হয়, কাৰণ এইটো ফ্ল'য়িং হয়। তো 65টোত কৈছে আমাক ডিভিজন মানে প্লাছ বুলি কৈছে, প্লাছ মানে ডিভিজন বুলি কৈছে, আৰু মাইনাছ মানে মাল্টিপ্লিকেশ্যন বুলি কৈছে। আমাক দিছিলে 7 হৰণ 12 প্লাছ 3 মাইনাছ 2 ইজ ইকুৱেল টু কুৱেশ্যন মাৰ্ক। তো চাইনটা চেঞ্জ কৰি ল'লোঁ। মই ডিভিজনৰ ঠাইত প্লাছ লিখিলোঁ, প্লাছৰ ঠাইত ডিভিজন লিখিলোঁ, আৰু মাইনাছৰ ঠাইত ইনটু লিখিলোঁ। এইখিনি কৰিলে আমি বদমাছ ৰুল ইউজ কৰিম, আৰু বদমাছ ৰুলটো হৈছে ব্ৰেকেট অফ ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন। মানে যিটো ফাৰ্ষ্ট আমি যদি এনেকৈ থাকিব, ফাৰ্ষ্ট আমি ব্ৰেকেটৰ কাম কৰিম, যদি ব্ৰেকেট আছে তো ব্ৰেকেট নাই যদি ফাৰ্ষ্ট ডিভিজন কৰিম, তাৰপিছত মাল্টিপ্লিকেশ্যন কৰিম, তাৰপিছত এডিশ্যন কৰিম, তাৰপিছত ছাবট্ৰেকশ্যন কৰিম। তো ইয়াতে ফাৰ্ষ্ট মই ডিভিজনটো কৰি লৈছোঁ, 12/3 ইজ ইকুৱেল টু 4 পালোঁ। 4 × 2, 4 × 2 হ'লে 8 হ'ব। তো 7 + 8 15। ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 66, ইয়াতে ডিফাৰেঞ্চটো সুধিছিলে। ডিফাৰেঞ্চটো হৈছে এইটো ভেনাছ হয়, কাৰণ ভেনাছটো আমি জানো গ্ৰহ হয়, প্লেনেট হয়, আৰু বাকীকেইটা মুন সেইকেইটা হৈছে ছেটেলাইট হয়। চ' সেইকাৰণে ভেনাছটো ডিফাৰেণ্ট হয়। এইটো নাম্বাৰ ছিৰিজ দিছিলে, ইজি নাম্বাৰ ছিৰিজ। এইটো 2, 1, হাফ, 1/4, আৰু আমাক সুধিছিলে ইয়াতে কি হ'ব। তো আমি যদি 2ৰে ডিভাইড কৰোঁ, 2ৰে 2ক ডিভাইড কৰিলে 1 পাম, 1ৰে 2ক ডিভাইড কৰিলে হাফ পাম, হাফেৰে 2 ডিভাইড কৰিলে 1/4 পাম, আৰু 1/4ক যদি 2ৰে ডিভাইড কৰোঁ তো 1/8 পাম। বা এইটো মাল্টিপ্লাই হাফ কৰিব পৰা, 2 × হাফ কৰিলে আমি 1 পাম, 1 × হাফ কৰিলে হাফ পাম, হাফ × হাফ কৰিলে 1/4 পাম, ঠিক তেনেকৈ। ঠিক আছে। তো আমি যাম 68ত সুধিছিলে এই প্লেচটোত কি আছে। তো এইটো দিছে 17, এইটো চাওক ইয়াতে যেনেকৈ 17:27 আৰু 22 চামথিং, এই মাজত এই 4টা ডট দিছে। এই 4টা ডট মানে হৈছে যে ইয়াৰ লেফ্ট ছাইডে যিটো থাকিব আৰু ৰাইট ছাইডে যিটো থাকিব, এই দুটা বস্তু ছেম হ'ব, মানে ইকুৱেল বুজাব। তো আমি 17:21 যদি 9ৰে কাটি দিওঁ, তেতিয়াহ'লে হ'ব 2:3। তো ইয়াতেও 2:3 হ'ব লাগিব। ইয়াতে 2:3 হ'বৰ কাৰণে কি কৰিব লাগিব, আমি 11ৰে ডিভাইড কৰিব লাগিব। যদি আমি 22ক যদি 11ৰে ডিভাইড কৰোঁ, আমি 2 পাম। ঠিক তেনেকৈ আমি 33 হ'ব লাগিব ইয়াতে। তো 33ক 11ৰে ডিভাইড কৰিলে আমি 3 পাম। চ' এইটো জেগাত হ'ব 33। ঠিক আছে। তাৰপিছত এইটো সুধিছিলে আমাক ৰং নাম্বাৰ ছিৰিজটো, কোনটো ৰং সুধিছিলে। তো লিখি ল'লোঁ 33, 39, 57, 86, 129, 83 আৰু 83 এইখিনিলৈ আছিলে। তাৰপাছত মই ফাৰ্ষ্ট ইহঁতৰ যিটো এডিশ্যন ডিফাৰেঞ্চটো ওলাই ল'লোঁ। তো এইফালে 9, 18, 29, 43 আৰু 54 পালোঁ। এতিয়া মই একো ধৰিব নোৱাৰিলোঁ। চ' মই আকৌ ডিফাৰেঞ্চ ওলালোঁ। পাম 9, 18 - 9, 9, 29 - 18, 11, 43 - 29, 14, আৰু 54 - 43, 11। এতিয়া মই একো গম পোৱা নাই। মই আকৌ ডিফাৰেঞ্চটো ওলাইছোঁ। ডিফাৰেঞ্চটো ওলাই কি পাম, 11 - 9 2, 14 - 11 3। চোৱা এতিয়া 2, 3 হৈ আছে, নেক্সটটো কি হ'ব লাগে, 4 হ'ব লাগে। কিন্তু আমি 11 - 14 কৰি ল'ব -3। এতিয়া -3টো হ'ব নোৱাৰে, এইটো 4 হ'ব লাগিব। এতিয়া 14 যদি এইটো 4 হয় তো কি হ'ব, 14 4 হ'লে 14 + 4 কিমান হ'ব, 15 হ'ব লাগিব। এইটো যদি 15 হয়, ইয়াতে এইটো আমি 11হে পাইছিলোঁ, কিন্তু এইটো হ'ব লাগে 15। তো 43 + 11 কৰিলে 54 হয়। আমি 43 + 15 কৰিলে 58 পাম। ঠিক আছে। কিন্তু আমি এইটো পাইছিলোঁ 54 পাইছিলোঁ। তো হ'ব লাগে এইটো 58। 123 + 54 কৰোঁতে আমি 183 পাইছিলোঁ, কিন্তু আমি কৰিব লাগিব 120 + 58, 187। এতিয়া ফুল টাৰ্মটো হৈছে 183টো। ঠিক আছে। এতিয়া আমি যাম 70। এইটো কাৰ্ডৰ হয়, কাৰ্ডৰ নহয়, এইটো চিটিং এৰেঞ্জমেণ্ট টাইপ হয়। 4টা মানুহ আছে, সিহঁতে কাৰ্ড খেলি আছে। A মেক্স পেয়াৰ উইথ C আৰু B মেক্স পেয়াৰ উইথ D। ঠিক আছে। এইটো কৈ দিলে, এইটোতো বুজি পাইছা। A Cৰ লগত জোৰা বনাইছে, B Dৰ লগত বনাইছে। এতিয়া বুজি কৈছে যে D ইজ দ্য ৰাইট অফ C, মানে D Cৰ ৰাইটত আছে। ঠিক আছে। ৰাইট মানে নিজৰ সোঁহাতত বুলি ভাবি ল'লে হ'ল। আৰু ফেচ অফ C ইজ টুৱাৰ্ডছ ৱেষ্ট। ৱেষ্টটো এইটো মই যোৱাকালি কৈছিলোঁ। এতিয়া আমাক ডাইৰেকশ্যন কৈ দিব, এইটো মাষ্ট, এইটো বনাব লাগিব। তো Cৰ ফেচটো ৱেষ্টৰ ফালে বুলি কৈছে। Cৰ ফেচটো যদি ৱেষ্টৰ ফালে, তোমালোকে চাই লোৱা, Cৰ ফেচটো যদি ইফালে কৰি থাকে, তেতিয়াহ'লে ইয়াৰ ৰাইট কোনটো ছাইড হ'ব, এইটো ছাইড হ'ব। ঠিক আছে। এইটো ই যদি এনেকৈ মুখ কৰি থাকে Cটো, তেতিয়াহ'লে তাৰ ৰাইট হ'ব ওপৰৰ ফালে। তো সেইকাৰণে মই Dটো দিছোঁ ওপৰৰ ফালে। এতিয়া Dটো ওপৰৰ ফালে কৰিলে, Cটো যদি থাকে তোমাৰ ইফালে মুখ কৰি, তো Dটো থাকিব তলৰ ফালে মুখ কৰি। গতিকে তলৰ ফালে কি আছিলে, চাউথ আছিলে।
এইটো সাউথ গতিকে আমাক ডিয়ে কোনফালে ফেচ কৰি দিছে ডিয়ে সাউথৰ ফালে ফেচ কৰে ঠিক আছে এতিয়া কৈছে এ মেন হেজ টু ৱাইফছ এ এণ্ড বি ঠিক আছে এটা মেন মই যোৱাকালি কৈছিলোঁ যে মেনৰ কাৰণে আমি ট্ৰায়েংগল ল'ম আৰু যেতিয়া ওমেন থাকিব ওমেনৰ কাৰণে আমি ৰাউণ্ড ল'ম তো এ মেন বুলি কৈছে আমি এইটো মানুহটোৰ নাম নাজানো সেইকাৰণে আমি এক্স লৈছোঁ ইয়াৰ দুটা ঘৈণীয়েক আছে এইটো এটা এ এটা ঘৈণীয়েক বি এটা ঘৈণীয়েক এ এণ্ড বি এতিয়া কৈছে যে সানি মানে এটো সানিৰ মাহিমা বুলি কৈছে ষ্টেপ মাদাৰ মাহিমা হ'লে কি হ'ব এ হ'ব সানিৰ মাহিমা হ'ব লাগিলে ইয়াৰ দুটা ঘৈণীয়েক আছে তো দুটা যিহেতু ঘৈণীয়েক আছে তো এটো যদি মাহিমা হ'ব লাগে এইটো বিৰ ল'ৰা হ'ব লাগিব সানি ল'ৰা বিৰ ল'ৰা হ'ব লাগিব ঠিক আছে সানি কিন্তু আমাক ল'ৰা নে ছোৱালী দিয়া নাছিলে সানি তো সেইটো মানে ল'ৰা নে ছোৱালী দিয়া নাথাকিলে এইটো কেন নট ডিটাৰমাইন হৈ যায় কিন্তু অপশ্যনত যিহেতু চনটো আছে আৰু কেন নট ডিটাৰমাইন অপশ্যনটো নাই গতিকে এইটো চন হ'ব ঠিক আছে কাৰণ বি আৰু চি ৰিলেশ্যন হৈ দিছে বা সৰি বি আৰু সানিৰ ৰিলেশ্যন হৈ দিছে তো সানিটো বিৰ ল'ৰাই হ'ব এইটো আমি গম পাইছোঁ কিন্তু আমাক যদি অপশ্যনত যদি কেন নট ডিটাৰমাইন বুলি দিলে হয় এটা তেতিয়াহ'লে আমি কেন নট ডিটাৰমাইন বুলি ক'লোঁ হয় কাৰণ আমাক সানি বুলি কৈছে সানিটো ল'ৰা নে ছোৱালী কোৱা নাই ঠিক আছে কিন্তু অপশ্যনত কেন নট ডিটাৰমাইন দিয়া নাই আৰু চন বুলি অপশ্যনটো আছে গতিকে চন হ'ব এতিয়া আমি যাম 72 তো 72 ডায়েগ্ৰামটো দিছে ইয়াতে চোৱা আমাক এডুকেটেড পিপুল দিছে এমপ্লয়েড পিপুল দিছে আৰু বেকৱাৰ্ড পিপুল দিছে ঠিক আছে তো এটা এড সুধিছে যে হাউ মেনি এডুকেটেড পিপুল আৰ এমপ্লয়েড এতিয়া চোৱা আমি এডুকেটেড পিপুলৰ কাৰণে নাম্বাৰকেইটা লিখি ল'লোঁ এডুকেটেড পিপুলৰ ঘৰ কোনটো ট্ৰায়েংগুলত কি আছে 8 আছে 1 আছে 3 আছে 2 আছে ট্ৰায়েংগুলৰ ভিতৰতো সেইকেইটাই আহিছে সেইটা লিখি ল'লোঁ আৰু সুধিছে এমপ্লয়েড আমি এমপ্লয়েডত চালোঁ কি আহিছে চাৰ্কলটোৰ ভিতৰত কি আছে 3 আছে 2 আছে 5 আছে 4 আছে 3 to 5 4 লিখি ল'লোঁ এতিয়া আমাক কৈছে যে হাউ মেনি এডুকেটেড পিপুল আৰ এমপ্লয়েড কিমানটা এডুকেটেড পিপুল এমপ্লয়েড দিছে তো আমি চালোঁ যে এডুকেটেড পিপুল হৈছে ট্ৰায়েংগলটো এমপ্লয়েডটো হৈছে তোমাৰ চাৰ্কলটো এতিয়া আমি ক'ব লাগে যে ট্ৰায়েংগল আৰু চাৰ্কলৰ ভিতৰত দুটাও কোনটো আছে মানে চাব লাগিব যে এই দুটাৰ কমন কি আছে 3টো আছে ইয়াতো কমন 3টো আছে তো 3 + 2 5 এনচাৰ বিটো চোৱা হাউ মেনি বেকৱাৰ্ড পিপুল আৰ নট এডুকেটেড বুলি কৈছে এতিয়া বেকৱাৰ্ড পিপুলৰ কাৰণে কি আছে মই লিখি ল'লোঁ 1 3 7 5 কাৰণ এইটো ৰেক্টেংগলটো বেকৱাৰ্ড পিপুল বুজাইছে আৰু এটা হৈছে যে নট এডুকেটেড মানে এডুকেটেডটো কোনটো হয় এডুকেটেডটো হয় যিকেইটা ট্ৰায়েংগুলৰ ভিতৰত যিকেইটা আছে সেইকেইটা এডুকেটেড পিপুল ট্ৰায়েংগুলৰ বাহিৰত যিকেইটা আছে সেইকেইটা নট এডুকেটেড তো ট্ৰায়েংগুলৰ বাহিৰত কি আছে অনলি 7 5 আৰু 4 আছে তো আমি 7 5 4 লিখি ল'লোঁ তো ইয়াতে কমনটো কোনটো হয় 7 5 7 5 কাৰণ 4টো ওপৰততো নাই তো আমি 7 + 5 12 পালোঁ এনচাৰ ঠিক আছে এতিয়া আমি যাম নেক্সটটো 73 এইটো ডাইচৰ মই কালি কৈছিলোঁ ডাইচটো আমি দুটা ডাইচ বিচাৰিব লাগিব যিটো ডাইচ য'ত মাত্ৰ এটা ছাইড কমন থাকে এই দুটা ছাইডৰ এটা ছাইড কমন আছিলে য়েলোটো তো মই য়েলোটো প্ৰথম ডাইচটো লিখি ল'লোঁ প্ৰথম ডাইচটোত কি আছিলে মই ক্লক ৱাইজ ৰোটেশ্যনত লিখি ল'লোঁ ক্লক ৱাইজৰ য়েলো পালোঁ ৰেড পালোঁ আৰু ব্লেক পালোঁ এইটো ডাইচত নেক্সট এইটো ডাইচত লিখি ল'লোঁ মই য়েলো লিখিলোঁ ক্লক ৱাইজ লিখিলোঁ ক্লক ৱাইজ লিখিলোঁ য়েলোৰ পৰা এনেকৈ হ'ব য়েলোৰ পাছত গ্ৰীণ আছে গ্ৰীণৰ পাছত ব্ৰাউন আছে এতিয়া ব্লেকৰ অপজিটত ব্ৰাউন আছে ৰেডৰ অপজিটত গ্ৰীণ থাকিব আৰু য়েলোৰ অপজিটত য়েলো আছে মানে আৰু এটা বস্তু কি আছে ব্লু আছে গতিকে য়েলোৰ অপজিটত ব্লু আহি যাব যিটো বাকী থাকিলে ঠিক আছে এতিয়া 74টো মই এইকাৰণে কৰি দিয়া নাই এইটো চিমিলাৰ মই লাষ্ট ক্লাছ কৰি দিছিলোঁ লাষ্ট ক্লাছত তোমালোকৰ ডেটটো আছিলে 5 ফেব্ৰুৱাৰী 2008 আছিলে এইটো উলিয়াব দিছিলে তো আমি এইটো উলিয়াই দিছিলোঁ লাষ্ট মেবি টিউজডে আছিলে চাগে এইটো চাই ল'বা তো বৰ্তমান আমাক সুধিছে যে মাৰ্চ 1 2022 কিন্তু এটা ডেট দি দিছে যে মাৰ্চ 1 2008 ইজ ছেটাৰডে এইটো দিয়া আছে যেতিয়া তোমালোকক এনেকৈ এটা ডেট দিয়া থাকিব আৰু এটা ডেটত ওলাব দিব তো যিটো ডেট দিয়া থাকিব সেইটো বাদ দিয়া এইটো তোমালোকক কনফিউজ কৰিব দিছে এইটো আমি ইগন'ৰ কৰিব লাগিব আৰু আমাক যিটো দিয়া আছে আমি আগৰ টেকনিকত যেনেকৈ আমি অড নাম্বাৰ ওলাইছিলোঁ যিটো লিপ ইয়াৰ হ'লে দুটা অড ডেজ থাকিব তোমাৰ নৰ্মেল ইয়াৰ হ'লে এটা অড ডেজ থাকিব তেনেকৈ মই যেনেকৈ কৰি 7ৰে ডিভাইড কৰি অড ডে ওলাইছিলোঁ লাষ্ট কুৱেশ্যনটো চাই ল'বা তেনেকৈ তোমালোকে এইটো উলিয়াবা তো এইটো বাদ দিয়া এইটো তোমালোকক এনে কনফিউজ কৰিব দিছে সেইটো তোমালোকে কমপ্লিট এলিমিনেট কৰিবা মই এটা লিখি দিছোঁ কি কৰিবৰ কাৰণে কৰিব লাগে তো যিটো দিয়া থাকে সেইটো এলিমিনেট কৰি দিবা বাদ দিবা সেইটো কমপ্লিট ইগন'ৰ আৰু যিটো ওলাব দিছে নৰ্মেল আমি যেনেকৈ আগতে কৰিছিলোঁ লিপ ইয়াৰ ওলাই কিনে তেনেকৈ তুমি নৰ্মেলকৈ এইটো ওলাই ল'বা আৰু ওলাই কিনে কিমান হয় সেইটো নিজে কৰি চাবা এবাৰ যদি বুজি নাপোৱা মই কৰি দিম ঠিক আছে আৰু মই এটা কৰি নিদিয়া কাৰণটো হৈছে যে এইটো অল এবাউট প্ৰেক্টিছ তোমালোকে নিজে প্ৰেক্টিছ কৰিব লাগিব আৰু মই যেতিয়া তোমালোকক এইটো এক্সপ্লেনেশ্যনটো দি দিম তো তোমালোকে অকল এইটো চাই কিনে এইটোৱে কৰিবা নিজে প্ৰেক্টিছ কৰা নিজে ট্ৰাই কৰা নিজে ভুল কৰিবা আকৌ নিজে শিকিবা চ' মই এইকেইটা কৰি দিয়া নাই ঠিক আছে আমি যাম 75ত কৈছে যে ৰিচিং দ্য প্লেচ 20 মিনিটছ বিফৰ ৰোহিতে মানে এটা প্লেচ
8টা 50তকৈ 20 মিনিট আগতে পাইছে 8টা 50তকৈ 20 মিনিট আগত কি হৈছে কাৰণ 20 মিনিটছ বিফৰ বুলি কৈছে মানে সি 8টা 30ত পাইছে কিন্তু ৰোহিতে পালে যে সি 30 মিনিট আগতে পালে এজন মানুহতকৈ যিজন মানুহ 40 মিনিট লেট হৈছে মানে এখন মিটিং চলি আছিলে তো ৰোহিতে পালে 8টা 30ত পাই গ'ল কিন্তু ৰোহিতে চালে যে এজন মানুহে লেট হৈছে সেই মানুহ লেট হোৱা মানুহজনতকৈ সি 40 মিনিট লেট হৈছে মানুহজন সেই লেট হোৱা মানুহজনতকৈ ৰোহিত 30 মিনিট আগতে পাইছে ঠিক আছে এইটো ৰোহিত ইজ 30 মিনিটছ আৰ্লিয়াৰ দেন দ্য মেন কিন্তু সেই মানুহজনৰ অলৰেডি 40 মিনিট লেট হৈ আছে মানুহজন এতিয়া 30 মিনিট আৰ্লিয়াৰ দেন দ্য মেন বুলি ক'লে ৰোহিত কেইটা পাইছিলে চৰি মানুহজন কেইটাত পাইছিলে ৰোহিত পালে 8:30ত ঠিক আছে মানুহজন পাব 8:30 প্লাছ 30 9 30 মিনিটছ যিকে প্লাছ কৰিলোঁ কাৰণ 30 মিনিট আৰ্লিয়াৰ ৰোহিতে পাইছে মানুহজনকৈ চ' 8:30 প্লাছ 30 9টা বজাত মানুহজন কিমান মিনিট লেট আছিলে মানুহজন 9টা বজাত পাই গ'ল কিন্তু মানুহজন লেট কিমান মিনিট আছিলে লেট আছিলে মানুহজন 40 মিনিট গতিকে মিটিংখন কেইটা বজাত ষ্টাৰ্ট হৈছে 8টা 20ৰ পৰা ষ্টাৰ্ট হৈছে 8টা 20ৰ পৰা ষ্টাৰ্ট হ'লে মানুহজন 9টাত পালে তেতিয়াহে 40 মিনিট লেট হ'ব এতিয়া চোৱা মানুহজন 8টা 20ত মিটিং আৰম্ভ হৈছে তো ৰোহিতে পালে কিমানত 8টা 30ত পালে ৰোহিতে 8টা 30ত পালে আৰু মানুহজন কেতিয়া পালে 9টা পালে এতিয়া মানুহজন যদি ৰোহিত যদি 8টা 30ত পাইছে মানুহজন যদি 9টাত পাইছে ৰোহিত আৰু মানুহজনৰ মাজত ডিফাৰেঞ্চ কিমান 30 মিনিটছ কিন্তু 30 মিনিটছ আগতে পোৱা বুলি কৈছে ৰোহিত মানুহজনতকৈ আৰু 8টা 20ত মিটিং আৰম্ভ হ'লে মানুহজন পাইছে 9টা বজাত ঠিক আছে মানুহজন 9টা বজাত পালে মিটিং 8টা 20ত আৰম্ভ হ'লে মানুহজন 40 মিনিট লেট হৈছে অ'কে এটা তাৰ এনচাৰ হ'ব 8:20 মানে 8টা 20 এইটোত চোৱা মুকেশ ইজ টলাৰ দেন সুৰেশ বাট শ্বৰ্টাৰ দেন ৰাকেশ এইটো মুকেশ টলাৰ দেন কি সুৰেশ বুলি কৈছে সুৰেশটো এছ লিখিছোঁ মুকেশটো এম লিখিছোঁ বাট শ্বৰ্টাৰ দেন ৰাকেশ মুকেশ ৰাকেশতকৈ চুটি বুলি কৈছে তো এইটো এনেকৈ বনাই ল'লোঁ মই ঠিক আছে এবাৰ কৈছে ৰাকেশ ইজ টলাৰ দেন হৰিশ বুলি কৈছে এইটো ৰাকেশ ইজ চৰি এইটো মোৰ উল্টা হৈ গ'ল এইটো এনেকৈ হ'ব ইয়াতে আৰটো আহিব তলত এইচটো যাব ইয়াতে ঠিকে লিখিছোঁ টলাৰ দেন হৰিশ বুলি কৈছে বাট শ্বৰ্টাৰ দেন আমাৰ ইয়াতো তোমাৰ ওপৰত গুচি যাব ঠিক আছে এইটো উল্টা হৈ যাব এইটো বস্তু এনেকৈ উল্টা হৈ যাব ঠিক আছে এইটো বস্তু এনেকৈ উল্টা হৈ যাব ঠিক আছে তো আমাক এতিয়া সুধিছে যে নাও শ্বৰ্টেষ্ট পাৰ্চন কোনজন সুধিছে এতিয়া চোৱা ইয়াতে চোৱা ইয়াতে আমি চালোঁ আৰটো গ্ৰেটাৰ দেন এমতকৈ আৰু এমটো গ্ৰেটাৰ দেন এছ আমি এইটো পালোঁ আৰু ইয়াতে পালোঁ এইচ গ্ৰেটাৰ দেন আৰ গ্ৰেটাৰ দেন এ আমাক লাগে হেৰিজন শ্বৰ্টেষ্টজন লাগে যদি আমাক টলেষ্টজন বুলি ক'লে টলেষ্ট কি হয় ইয়াতে ডাঙৰ চবচে ডাঙৰ হৈছে আৰ আৰু ইয়াতে আৰতকৈ ডাঙৰ হৈছে এইচ গতিকে আমি টলেষ্টজন এইচ পাই গ'লোঁ মানে টলেষ্টজন হৰি পাই গ'লোঁ কিন্তু আমাক কৈছে শ্বৰ্টেষ্টজন সুধিছে ইয়াতে শ্বৰ্টেষ্ট আছে এছ আৰু ইয়াতে শ্বৰ্টেষ্ট আছে এ এতিয়া আমাক এছ আৰু এৰ কোনো ৰিলেশ্যন পোৱা নাই যদি আৰটো যদি আমি মাজত লওঁ তো আৰতকৈ এইচ এটা ডাঙৰ আছে কিন্তু আৰতকৈ এও সৰু এমো সৰু এছ সৰু এম এছৰ আমাৰ একো ৰিলেশ্যন পোৱা নাই গতিকে শ্বৰ্টেষ্ট মানুহটো আমি ওলাব নোৱাৰিম ডাঙৰটো ওলাব পাৰিম কিয় কাৰণ আৰতকৈ এটাই ডাঙৰ আছে সেইটো হৈছে এইচ মানে হৰিশ কিন্তু আৰতকৈ 3টা সৰু আছে আৰু এই 3টা সৰুৰ আমাৰ একো ৰিলেশ্যন দিয়া নাই ইয়াতে গতিকে আমি শ্বৰ্টেষ্টটো ওলাব নোৱাৰিম ঠিক আছে এতিয়া 77 তাতে কৈছে যে প্ৰেজেণ্ট চনৰ দেউতাক আৰু পুতেকৰ ৰিলেশ্যনৰ কথা কৈছিলে তো আমি প্ৰেজেণ্ট এজটো ধৰি ল'লোঁ চনৰ প্ৰেজেণ্ট এজ এক্স আৰু ফাদাৰৰ প্ৰেজেণ্ট এজ ৱাই আৰু সিহঁতৰ বৰ্তমান প্ৰেজেণ্ট এজৰ চাম দিয়া আছে আমাক 70 সেইটো লিখি ল'লোঁ 10 বছৰৰ পাছত কি হ'ব যদি ইহঁতৰ বৰ্তমান বয়স যদি এক্স হয় 10 বছৰৰ পাছত এক্স প্লাছ 10 হ'ব বাপেকৰ চেম হ'ব ৱাই প্লাছ 10 যদি তোমাৰ যদি 15 বছৰ হয় এতিয়া 10 বছৰ কিমান বয়স হ'ব 15 প্লাছ 10 হ'ব চেম ইয়াৰ এক্স প্লাছ 10 ইয়াৰ ৱাই প্লাছ 10 এতিয়া কৈছে যে 10 বছৰ পাছত চনছ এজ ইজ এক্সেক্টলি হাফ অফ দ্য ফাদাৰ মানে দেউতাকৰ বয়স পুতেকৰ বয়সৰ আধা বুলি কৈছে পুতেকৰ বয়স দেউতাকৰ বয়সৰ আধা বুলি কৈছে এতিয়া পুতেকৰ বয়স আমি 10 বছৰত কি পাইছিলোঁ এক্স প্লাছ 10 ইজ ইকুৱেল টু হাফ অফ ৱাই প্লাছ 10 কাৰণ কৈছে যে চন এক্স ইজ এক্সেক্টলি হাফ অফ দ্য ফাদাৰ কাৰণে আমি হাফ লিখি ল'লোঁ আৰু ফাদাৰ এজ ৱাই প্লাছ 10 দিলোঁ আমি এইটো চিম্প্লিফাই কৰিম 2টো আমি ইফালে লৈ আহিম 2টো ইফালে লৈ আহিলে কি হ'ব 2x হৈ যাব এক্সৰ লগত মাল্টিপ্লাই হ'লে 2টো 10ৰ লগত মাল্টিপ্লাই হৈ 20 হ'ব তো এইটো ৱাই প্লাছ 10 থাকিব তো আমি ৱাইটো এইটো চাইডে লৈ আহিলোঁ 2x মাইনাছ ৱাই 20টো এইটো চাইডে লৈ গ'লোঁ তাৰপিছত 10 মাইনাছ 20 হ'ল 2x মাইনাছ ৱাই ইকুৱেল টু মাইনাছ 10 হ'ল আমি এটা ইকুৱেশ্যন পালোঁ এইটো এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 7 পালোঁ ইকুৱেশ্যন 1 আৰু এটা পালোঁ 2x মাইনাছ ৱাই ইজ ইকুৱেল টু মাইনাছ 10 আমি দুটা ইকুৱেশ্যন পালোঁ ঠিক আছে আমি দুটা ইকুৱেশ্যন প্লাছ কৰি দিলোঁ প্লাছ কৰিলে কি পাম এক্স প্লাছ ৱাই পাম প্লাছ 2x মাইনাছ ৱাই এটাত 70 মাইনাছ 10 ঠিক আছে ইয়াতে ৱাই কাটা গ'ল প্লাছ আছে মাইনাছ আছে
2x plus 2x 3x হৈ গ'ল আৰু 70 minus 10 60 হ'ল গতিকে x ৰ ভ্যালু আমি কি পাই যাম 20 পাই যাম x ৰ ভ্যালু 20 পালে আমি যদি এইটো ইকুৱেশ্যনত যদি ইকুৱেশ্যন 1ত এটা যদি x ৰ ভ্যালু বহাই দিম তেতিয়া y ভ্যালু কি পাম 50 পাম y ভ্যালু 50 যেটো বাপেকৰ প্ৰেজেন্স আৰু x পুতেকৰ প্ৰেজেন্স আছে 20 এটো ইজি আছিলে এটো তোমাৰ এটো খুদিছিলে কি হ'ব এটো তোমাৰ যেনেকে 2 plus 2 into 8 কৰিলে তুমি 2 into 4 কৰিলে 8 পাম কৰ্নাৰ চোৱা 3 into 4 কৰিলে 12 পাম 5 into 4 কৰিলে 20 পাম 6 ঠিক তেনেকে 6 into 4 কৰিব লাগিব কৰিলে কি পাম 24 পাম তাত এটো চোৱা এটো ট্ৰায়াঙ্গল কাউন্ট কৰিব লাগিব এটো তোমালোকে নিজে কৰিবা এনেকুৱা চাই লবা এনেকুৱা ট্ৰায়াঙ্গল কাউন্টৰ বহুত আছে সিস্টেম এটো এটা কমপ্লিট চেপ্টাৰ হয় এটো বুজাব গলে মই তোমালোকক 30 minutes to 1 hour এটা দিব লাগিব যদি সেপাৰেট কে লাগে মই বাৰু কথা পাতি চাম যদি সেপাৰেট কে এটো পসিবল হয় তেতিয়া মই এদিন সেপাৰেট কে পঢ়াই দিম এটোৰ ওপৰত তো এটা কাউন্ট কৰা মই সিস্টেম এটা কৰিছো যেতিয়া ট্ৰায়াঙ্গল থাকিব ইয়াতে যেনেকে এটো ট্ৰায়াঙ্গল এটা আছে a b c মই লিখিছো তো এটা ভিতৰত ছোৱা ট্ৰায়াঙ্গল কেইটা আছে এটা দুটা সেইকাৰণে মই 1 2 লিখি ললো আৰু প্লাস কৰি দিলো 1 + 2 3 ঠিক তেনেকে আমি b c e ট্ৰায়াঙ্গলটো ললো ঠিক তেনেকে আমি d e f ট্ৰায়াঙ্গল ললো তেনেকে সব 1 2 1 2 লিখিছো 3 + 3 + 3 হ'ব প্লাস তুমি চোৱা b f e এটা ট্ৰায়াঙ্গল c f d এটা ট্ৰায়াঙ্গল তেনেকে ট্ৰায়াঙ্গলটা তুমি হিসাব কৰি চোৱা কেইটা আছে ঠিক আছে এটো নিজে কৰি লবা আৰু এটো প্ৰেক্টিস কৰি লবা কোড কি আছে 81 টো এটা ইম্পৰ্টেন্ট ব্লাড ৰিলেশনৰ কোৱেশ্চন এটো টাফ কোৱেশ্চন বুলি কম ঠিক আছে আমাক কৈছে যে অমিত's mother in law's granddaughter is মাধুৰী's নাইচি এতিয়া আমাক কৈছে যে ইয়াতে আমাক অমিতটো কি হয় কোৱা নাই অমিতটো লৰা নে ছোৱালী একো কোৱা নাই তো অমিত's mother in law বুলি কৈছে mother in law's granddaughter is মাধুৰী নাইচি তে মাধুৰীটো ছোৱালী হয় নে লৰা হয় হেতু কোৱা নাই আমাক আমি অমিতটো থৈ ললো ইয়াতে অমিতটো আমি লিখি ললো যে অমিতটো মেল হয় তো অমিতৰ খৈনিয়েক থাকিব কাৰণ mother in law মানে শাহুৱেক তো অমিতৰ খৈনিয়েক থাকিব খৈনিয়েকৰ মাক এটা থাকিব এটো অমিতৰ খৈনিয়েকৰ মাক এটো ঠিক আছে অমিতটো আমি মতা নে মাইকী তেলে গম পোৱা নাই মই মতা বুলি থৈ ললো তো এতিয়া কৈছে যে mother in law's granddaughter ইয়াৰ granddaughter মানে কি নাতিয়েক হ'ব ইয়াৰ নাতিয়েক হ'ব লাগিলে ইহতৰো লৰা হ'ব পাৰে হেতু বা অমিতৰ খৈনিয়েকৰ হেই থাকিব পাৰে ভনিয়েক থাকিব পাৰে সেই ভনিয়েকৰ লৰা হ'ব পাৰে ভায়েকৰ লৰা হ'ব পাৰে যিকোনো হ'ব পাৰে কাৰণ ইয়াৰ granddaughter বুলি কৈছে মানে যিকোনো ছোৱালী হ'ব মানে তো এটো অমিতৰৰ ছোৱালী হ'ব পাৰে অমিতৰ খৈনিয়েকৰ ভনিয়েকৰ ছোৱালী হ'ব পাৰে বা অমিতৰ ভনিয়েকৰ ছোৱালী হ'ব পাৰে অমিতৰ ভায়েকৰ ছোৱালী হ'ব পাৰে ঠিক আছে এটা অমিত কোন আমি নাজানো লৰা নে ছোৱালী নাজানো আৰু মাধুৰী কোন মাধুৰী লৰা নে ছোৱালী আমি হেতু নাজানো ঠিক আছে এতিয়া চোৱা যদি কোৱেশ্চনটোত আমাক কি দিয়া আছে কোৱেশ্চনটো ভালকে চোৱা what could be the relation বুলি দিয়া আছে তেতিয়া তোমালোকক ক'ব যে relation between the অমিত and মাধুৰী আৰু জেন্ডাৰ দিয়া নাথাকে তেতিয়া ডাইৰেক্ট cannot be determined হ'ব যে আমি এটা ডিটাৰমাইন কৰিব নোৱাৰো কিন্তু what could be the relation বুলি যেতিয়া থাকিব যে কোৱেশ্চনটো what could be the বুলি থাকিব তেতিয়া আমি পসিবিলিটি বিচাৰিব লাগিব মানে যে কোনবাটো হোৱাৰ চান্স আছে নেকি মানে কাৰণ আমি অমিতৰ জেন্ডাৰ নাজানো মাধুৰীৰ জেন্ডাৰ নাজানো গতিকে কিবা হোৱাৰ চান্স আছে নেকি তো আমি চালো মানে কিবা হোৱাৰ চান্স আছে নেকি তো আমি যদি অমিতটোক যদি আমি মেল ফিমেল একো নধৰো তো ইয়াৰ যদি গ্ৰেন্ডডটাৰ হ'ব লাগিব ইয়াৰ গ্ৰেন্ডডটাৰ হ'লে অমিতৰ আৰু এটো অমিত এটো খৈনিয়েক ইয়াৰ খৈনিয়েক মানে এটো হাজবেণ্ড অমিতটো খৈনিয়েকো হ'ব পাৰে অমিতটো মেল হ'ব পাৰে ফিমেল হ'ব পাৰে যদি অমিত মেল হয় তেতিয়া হ'লে এটো ইয়াৰ ওয়াইফ হ'ব আৰু অমিত যদি ফিমেল হয় তেতিয়া এটো ইয়াৰ হাজবেণ্ড হ'ব ঠিক আছে এটা অমিতৰ এজনী যদি ভনিয়েক থাকে ভনিয়েকৰ যদি ছোৱালী থাকে তেতিয়া হ'লে এটোটো গ্ৰেন্ডডটাৰ হৈ যাব কাৰণ এটো হৈছে অমিতৰ খৈনিয়েকৰ মাক গতিকে অমিতৰ খৈনিয়েকৰ মাক তো অমিতৰ যদি ভনিয়েক থাকে ভনিয়েকৰ ছোৱালী থাকে তেতিয়া হ'লে ইয়াৰটো ইটো হৈ যাব গ্ৰেন্ডডটাৰ ঠিক আছে তেতিয়া হ'লে আমি এটো হ'ব মাধুৰী এটো মাধুৰী আৰু এটো হৈছে অমিত গতিকে অমিতটো আছিল আমি ধৰি ললো মেল আৰু এটো হৈছে ফিমেল তো ইহতৰ ৰিলেশন কি হ'ব ব্ৰাদাৰ সিস্টাৰ এটো এটা পসিবিলিটি হয় আৰু পসিবিলিটি কি হৈছে কাৰণ আমি what could be the relation বুলি আছে যেতিয়া তোমালোকে could be the relation বুলি কোৱেশ্চনটোত পাবা what could be the relation বুলি তেতিয়া হ'লে none of the above বা cannot be determined খুব কম হ'ব মানে কম হোৱাৰ চান্স থাকে তো এটো চাই লবা যে তেতিয়া যদি চাই লবা যে পসিবিলিটি কোনবাটো হ'ব পাৰে নেকি তো হ'ব পাৰে এটা চাই লবা যদি হ'ব পাৰে তো অপচনত যদি দেখা তেতিয়া লগৰ হেতু টিক কৰি দিবা তো could not be determined বা এটো নকৰিবা যে none of the above তো তেতিয়া টিক নকৰিবা আৰু যদি what could be the বুলি নিদিয়ে ডাইৰেক্টলি দিয়ে ৰিলেশন বিটুইন অমিত এণ্ড মাধুৰী বুলি তেতিয়া হ'লে এটো cannot be determined হ'ব ঠিক আছে থ্যাংক ইউ